হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মোৰ কি হ'ল জানেনে? এটা টাবত কি হ'ল, গুটি পৰিছিল চাগে এই ৰাবাৰ প্লাণ্টডালৰ তলত। পুলি গজিলে মোৰ উঠাব থাকি গ'ল। এতিয়া চাওকচোন, ইমান ধুনীয়াকৈ জলকীয়া লাগিছে। এতিয়া উঠাই দিব বেয়াও লাগিছে। আৰু কেইজোপামান লাগিছে বাৰু এনেকুৱা ক'লা জলকীয়া, কিন্তু মই এতিয়া এই টাবটোৰ পৰা পুলিটো উঠাই দিবলৈ মন যোৱা নাই কিবা, আৰু থাকিয়ে গ'ল উঠাবলৈ। আৰু ইফালে মায়ে ভাতকেৰেলা ছিগি আছে। ভাতকেৰেলা যোৱাবাৰে আলু দিছিলোঁ, সেই আলু পাই ধুনীয়াকৈ লাগিছে এবাৰ। দুটা এটা ওলাই আছে, আৰু ইফালে কোমোৰা এটা পুলিও উঠিছে। এইটো এটা তলত ভাতকেৰেলা, আৰু এজোপা কোমোৰা উঠাই দিছোঁ একেখন চাঙতে। আৰু দুটা এটা কিবা লাগিলে মনটো ভাল লাগে। গোটেইকেইটা ছিঙি অনা নাই, পুৰঠ হোৱা নাই যে, মাত্ৰ এটাই ছিঙি আনিলোঁ। আকৌ ইফালে মোৰ পিঠাগুড়ি অলপ তিয়াই থৈছিলোঁ গুড়ি কৰিবলৈ। এইটো পিঠাগুড়ি চেকিবলৈ চাউলটো চেকিবলৈ নতুন খৰাহী আনিছোঁ। কেনেকুৱা লাগিছে ক'বচোন। বাঁহৰবিলাক কি হয়, ভাগি যায়। সেইকাৰণে এইটো ভাবিলোঁ এইটোৱে সুবিধা হ'ব, আৰু সেইকাৰণে নতুন খৰাহী এটা আনিলোঁ। আৰু দুপৰীয়া সাজত বনাব আনিছোঁ মই খৰিয়া মাছ আৰু গৰম কাৰণে থেকেৰা শুকুৱাই ৰাখিছিলোঁ মই ঘৰতে। তাৰ আগৰ বেছি পুৰণাখিনি ক'লা হৈ গৈছে, নতুনকৈ বনোৱাখিনি ক'লা হৈ যোৱা নাই বাৰু এতিয়াও। আৰু মাছখিনি ধুনীয়াকৈ ভাজি লগাই ল'ম। আৰু কেনেকৈ বনাইছোঁ আহকচোন চাওঁ। থেকেৰাত দিবলৈ আলু ধুনীয়াকৈ ধুই কৰি এতিয়া তেলত পাঁচফোৰণ দি আলুখিনি অকণমান ভাজি লগাই লৈছোঁ। থেকেৰাখিনি ইফালে বাতিত তিয়াই থৈ দিছোঁ অকণমান পানীত। আৰু যেতিয়া আলুখিনি ধুনীয়াকৈ সিজিলে, তেতিয়া মই থেকেৰাখিনি দি দিলোঁ তাত। আৰু গৰমত খাবলৈ ভাল হয়, পেটৰ কাৰণে ভাল, আৰু টেঙা বস্তু গৰমত ভালো লাগে। তাত ধুনীয়াকৈ ভাজি থোৱা মাছখিনি মই তৰকাৰীখনত দিলোঁ। যেতিয়া আলু সিজিলে, থেকেৰাখিনিও সিজিলে, আৰু এনেকৈ মোৰ তৰকাৰীখন মই বনালোঁ। কেনেকুৱা লাগিছে জনাব।